হাই গাইজ, মই ৰুনাই নতুন এটা ভিডিঅ'লৈ আকৌ আহিছোঁ। চাওকচোন আমাক হিমন্ত মামাই কি কৰিবলৈ দিছে গোটৰ কাৰণে। দেখিছেনে, এতিয়া য়োগা কৰিবলগীয়া হৈ আছে 25,000 টকাৰ কাৰণে। চাওকচোন আপোনালোকে কৰিছেনে নাই? আমাৰ ইফালে য়োগা চলি আছে, আপোনালোকৰ ইফালে হৈছে নাই ক'ব কমেণ্ট কৰি, আৰু ভিডিঅ'টো শেষলৈকে চাব। চাওক মামাই আমাক কি আৰু যে কৰিবলৈ দিব, আৰু কি বাকী আছে কৰিবলৈ। গছপুলি ৰুব লাগে, য়োগা কৰিবলৈ লাগে, ফটো আপটো দিয়েই থাকিবলৈ লাগে। 25,000 টকা পামনে নাই এইটো নাজানো, কিন্তু কাম বহুত কৰিবলৈ দিছে। দেখিছেনে, চাওক। শুভ আবেলি। এইয়া দেখিছেনে, আমাৰ মহিলাসকলে কিমান যে আনন্দমতে আবেলি ওলাই গৈছোঁ দেই, দহুবন কাটি নিজৰ স্বাস্থ্যটো যত্ন লওঁ বুলি অকণমান। দেখিছে, চুলি তুলি মেল খাই গৈছেগৈ আমাৰ মানে এখন। দেখিছে, এইফালে আকৌ এইজনী কঁকালৰ বোলে চুলি কেপডালকে ভাগিলে। মই কৈছোঁ হেৰৌ খুলি লচোন, খুলি ল। এইফালে আকৌ আমাৰ এই প্ৰেচিডেণ্ট ছেক্ৰেটৰীহঁতে মানে ট্ৰেইনিং লৈ আহিছিলে দেই, আমাৰ গোটৰ দুজনী গৈছিলে। সিহঁতি এনেকৈহে তেনেকৈহে সেয়া ধৰি দিছে, দেখিছে নহয়। কোনোবাই মানে আমাৰ নেহাঁহিব আৰু, খালি আমাৰ হাফ পেণ্ট পিন্ধি ল'ব লাগে। এতিয়া বোৱাৰী নহয় জানো, গাঁৱত আকৌ আমাৰ হাফ পেণ্ট পিন্ধা অধিকাৰ অকণ নাই নহয়। টাউনতো বেলেগ কথা নহয় জানো। অৱশ্যে টাউনতো সকলোৱে নিপিন্ধে দেই, বেয়া নাপাব কোৱাৰ কাৰণে। অৱশ্যে কিছুমানে পিন্ধে, নিজৰ সুবিধা অসুবিধা কথা আছে, হয় নহয়। আমাৰ আচলতে গাঁৱৰ পৰিৱেশত ইমান নিপিন্ধে বাৰু, চাদৰ মেখেলাই পিন্ধে। ইয়াত দেখিছে অসুবিধা হৈছে অকণমান, মেখেলা চেখেলা দাং খাই গৈছে। আপোনালোকে নেহাঁহিব আৰু। তাৰপাছতে কুকুৰটোৱে আকৌ সেই গৃহস্থনী মুখৰ আগতে চাই আছে, এনেকৈ পৰি দিয়া দেখি ভাবিছে দুখ পাইছে নেকি, সেইকাৰণে চাই আছে। আমি এনেকৈ ব্যায়াম কৰি নিজৰ যত্ন লৈছোঁ দেই অলপমান ভিঅ' গোটৰ।